এখন হৈছে ভেন্টেজ কাৰ এইখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 চাওক বন্ধুসকল চাওক এইটো এটা লেম্প এইটো হৈছে AK-47 নমস্কাৰ বন্ধুসকল মই লগত বিশ্ব আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নতুন দিন আৰু বন্ধুসকল মোৰ ভিডিঅ' যোনে যোনে চাই থাকে তেওঁলোকসকলে গম পায় যে মই ব্লগ ভিডিঅ' বনাই থাকোঁ আৰু বন্ধুসকল ব্লগ ভিডিঅ'ৰ বাহিৰে মই আৰু বেলেগ বেলেগ ভিডিঅ' বনাই থাকোঁ আৰু কি ভিডিঅ' বনাওঁ কেনেকুৱা ভিডিঅ' বনাওঁ আৰু কিহৰ ওপৰত বনাওঁ সকলোবোৰ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ব্লগ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল মই এতিয়া আছোঁ দিছপুৰ লাষ্ট গেটত আছোঁ আৰু মই যোনটো ৰুমত থাকোঁ গুৱাহাটীত সেই ৰুমতে মই আছোঁ আৰু সেই ৰুমটো মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই ৰুমটোৰ ভিতৰত কি কি কাম কৰি থাকোঁ তো ব্লগ আপোনালোকে নিশ্চয় দেখি আছে মোৰ ৰুমৰ পিছফালে কি কি আছে চাওক বন্ধুসকল এইখন হৈছে মোৰ বিছনা আৰু এখন মোৰ টেবুল আৰু ইয়াত মোৰ কিবা কিবি সৈন্য সামন্ত কিবা কিবি বস্তু আছে আৰু এখন ধুনীয়াকৈ আলনা এখন আছে আৰু ইয়াত বাকচ এটা আছে আৰু কিবা কিবি বক্স চক্স এইবিলাক কিবা কিবি আছে আৰু ইয়াত জোতা চোতা কিবা কিবি মেচিন আছে বহুত কিবা কিবি আছে আৰু এইখনেই হৈছে মোৰ মেইন বস্তু যোনটো বস্তু আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু এইখনেই হৈছে মোৰ মেইন টেবুল য'ৰ পৰা বন্ধুসকল মই বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাই থাকোঁ বিক্ৰী কৰি থাকোঁ তো বন্ধুসকল এইখনেই হৈছে মোৰ টেবুল আৰু বন্ধুসকল আপোনালোকক এটা কথা ক'বলৈ মই বিচাৰোঁ যে মোৰ ব্লগ চেনেলৰ বাহিৰে ব্লগ ভিডিঅ'ৰ বাহিৰে মই আৰু এটা বেলেগ চেনেল মোৰ আছে আৰু সেই চেনেলটো হৈছে মোৰ ক্ৰাফ্টৰ চেনেল AV Art and Craft নামৰ মানে এটা চেনেল এটা আছে সেই চেনেলটোত মই কেনেকৈ কি কি বস্তু বনাওঁ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰোঁ দৰ্শকক আৰু চাওক মোৰ এইবিলাক প্ৰডাক্ট ইয়াৰ বাহিৰে আৰু বেলেগ বেলেগ প্ৰডাক্ট আছে আপোনালোকক দেখুৱাবলৈ সকলোবোৰ চেষ্টা কৰিম বন্ধুসকল এইখনে হৈছে টেবুল চাওক আৰু এইটো মোৰ ক্ৰাফ্টৰ চেনেলৰ কাৰণে মই বনাই আছোঁ এইটো এটা ঘৰ হ'ব এটা অলপ বেলেগ ধৰণত বনাম ঘৰটো কাৰ্ডবৰ্ডেৰে বনাই আছোঁ এইটো আৰু এইখন হৈছে স্কুটাৰ আৰু এই স্কুটাৰখন কেনেকৈ বনাইছিলোঁ মই আৰ্টৰ চেনেলটোত আপোনালোকে দেখা পাব আৰু বন্ধুসকল এইবিলাক হৈছে মোৰ দল মই 2021 চনত এইবিলাক মডেল ওলাইছিলোঁ আৰু প্ৰথমতে মই মডেলটো ওলাইছিলোঁ এই আমাৰ যোনটো ধুলীয়া নাচনী এই মডেলটো মই ওলাইছিলোঁ আৰু ইয়াক মই নাম দিছিলোঁ আছাম দল তাৰপিছত আৰু বিভিন্ন ধৰণৰ মোক প্ৰডাক্ট বনাব দিলে এইটো হৈছে মণিপুৰী এইটো ছিকিম এইটো হৈছে নাগালেণ্ডৰ মণিপুৰী এইটো নাগালেণ্ডৰ এইটো অৰুণাচল এইটো ছিকিম আৰু এইটোতো আমাৰ অসমীয়া দল আৰু নৰ্থ ইষ্টৰ গোটেইকেইটা ৰাজ্যৰ দল বনাব লগা আছে আৰু এইটো চৰকাৰী অৰ্ডাৰ এটা মই পাইছোঁ আৰু তেওঁলোকক বনাবৰ কাৰণে মোৰ আজি দিব লগা আছিলে টাইম কিন্তু মই অলপ ঘৰত গৈছিলোঁ সেইকাৰণে অলপ টাইম গ'ল আৰু সেইকাৰণে মই বনাই আছোঁ আৰু বহুত কিবা কিবি অৰ্ডাৰ আছে তো বন্ধুসকল মই কোম্পানী এটাত কাম কৰোঁ যদিও প্ৰথমতে মোৰ এই কামটো আছিলে যেতিয়া মই ঘৰত আছিলোঁ বৰপেটাত আছিলোঁ আৰু যেতিয়া 2013 চনত মই গুৱাহাটী আহি গ'লোঁ তাৰপিছত মই কোম্পানীত কাম কৰাৰ লগত এইটো কামো মই এৰি দিয়া নাই পূৰা কৰি আছোঁ আৰু বন্ধুসকল এনেকুৱা বনাই কিনে মোৰ নিজে বহুত ভাল লাগে আৰু মই বাহিৰত বিক্ৰীও কৰি থাকোঁ সেইকাৰণে বহুত অলপ চলপ যদি পইচা পাই থাকোঁ উৎসাহ আহি যায় তো বন্ধুসকল বলক আৰু মোৰ প্ৰডাক্ট কি কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ বলক এটা বেলেগ তো বন্ধুসকল এইবিলাক হৈছে মোৰ প্ৰডাক্ট আৰু কিবা কিবি আছে আপোনালোকক লাহে লাহে দেখাই আছোঁ সকলোবোৰ তো প্ৰথমতে চাওক এইখন হৈছে ভেন্টেজ কাৰ আৰু বন্ধুসকল এনেকুৱা গাড়ীও মই বহুত বনালোঁ বহুত বিক্ৰী কৰিলোঁ বহুত বেলেগ বেলেগ জেগাত পঠালোঁ আৰু এইখনত কি কি আছে মই দেখাই আছোঁ এইটো স্প্ৰক হুইল ইয়াত স্প্ৰক হুইল দি দিছোঁ এইখন দৰ্জাখন খুলিব পাৰি আৰু এইটো ফ্ৰণ্ট ছাইডৰ চক বন্ধুসকল আৰু এইটো ছাইড ইয়াত খুলিব পাৰি আৰু চব ইয়াত ব্ৰেক চেক এইটো গিয়াৰ লিভাৰ ষ্টিয়াৰিং চব দি দিছোঁ আৰু এইখিনি হৈছে বেক ছাইড আৰু তাৰপিছতে হৈছে মোৰ স্পেচিয়েল বস্তু সেইখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 চাওক বন্ধুসকল এইখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 আৰু এনেকুৱা মই 4খনমান বনাইছিলোঁ আৰু এখন ৰাখি থৈ দিছোঁ মই কাৰণ মোৰ তাত মানুহ চানুহ আহি থাকে যদি মই বনোৱা বুলি কওঁ যদি মই দেখাব নোৱাৰোঁ তেতিয়াহ'লে বিশ্বাসে নকৰিব চাওক বন্ধুসকল যিহেতুকে এটা এটা মডেল ৰাখিব লাগে মই বনাওঁ
ৰাখি থৈ দিছোঁ আৰু ইয়াত কি দিয়া নাই চব দিছোঁ স্প্ৰ'হিল এইখন ডিছ ব্ৰেক এইটো ব্ৰেক চাওক ইয়াত কি দিয়া নাই চব মিটাৰ চিটাৰ চব দি দিছোঁ বন্ধুসকল ব্ৰেক চেক চব দি দিছোঁ ৰয়েল এনফিল্ড বুলি লিখিও দিছোঁ এইডাল হৈছে গিয়াৰ লিভাৰ এইটো চাওক ক্লাছ কেবল দিছোঁ তাৰপিছত এইডাল হৈছে ডাবল ষ্টেণ্ড এইটো ছিংগল ষ্টেণ্ড খুলিব পাৰি এইটো ভৰি দিয়া ক্লাছিক 350 লিখি দিছোঁ তাৰপিছত ডিছ ব্ৰেক চিট ব্ৰেক চব দি দিছোঁ ইয়াতে পিছফালেও দি দিছোঁ তাৰপিছত চেইন টেইন চব দি দিছোঁ এইডাল হৈছে চেইন আৰু চাওক এইডাল হৈছে গিয়াৰ লিভাৰ চৰি কিক এইডাল হৈছে ব্ৰেক 350 লিখি দিছোঁ এইডাল হৈছে বাম্পাৰ চাওক চব লিখি দিছোঁ কি দিয়া নাই চব দি দিছোঁ চাওক আৰু তাৰপিছতে হৈছে এইখন হৈছে গৰুৰ গাড়ী আৰু এনেকুৱা গৰুৰ গাড়ী মই বহুত কেইখন বনালোঁ আৰু গৰুৰ গাড়ী স্পেচিয়েল বস্তু দি চাওক এইটো এটা লেম্প চাওক এইটো লেম্প এনেকুৱা গাড়ী বহুত বিক্ৰী কৰিলোঁ মই আৰু তাৰপিছত আছে বন্ধুসকল এইটো মজা এইটোহে মেইন বস্তুটো চাওক অলপ আন্ধাৰ হ'ব পাৰে বন্ধুসকল কাৰণ মোৰ লাইটটো অলপ ভালকৈ পোহৰ পৰা নাই এইটোত চাওক এইটো হৈছে AK-47 ইয়াক মুভমেণ্ট কৰিব পাৰি এইটো খুলি দিব পাৰি পৰিলে এইটো হৈছে AK-47 এইটো হৈছে ৰবট বা কাঠ মিক্স কৰি কিনে বনাইছোঁ চাওক এইবিলাক গোটেইবিলাক মুভমেণ্ট কৰিব পাৰি বন্ধুসকল আৰু গোটেই ৰবটটো খুলিও দিব পাৰি আৰু ইয়াৰ পৰা উঠাই আনিব পাৰি আমি ইয়াত মেগনেট লগাই দিছোঁ আৰু ইয়াৰ ভৰিত মেগনেট লগাই দিছোঁ ইয়াত চাওক সেই মেগনেট লগাই দিছোঁ ফিটিং কৰি দিলেই হ'ল চাওক আৰু এইবিলাকো খুলিব পাৰি এইবিলাক গোটেই খুলি দিব পাৰি চব খুলি দিব পাৰি এইটো ছিষ্টেম তো বন্ধুসকল এইটো দেখিলে আৰু তাৰপিছত কেইটামান বস্তু দেখাই আছোঁ ৰ'ব আৰু বন্ধুসকল এইখন হৈছে আৰ্মিৰ গাড়ী আৰু এইখন বন্ধুসকল মই কোনো কাঠেৰে বনোৱা নাই এইখন বনাইছোঁ মই কাৰ্ডবৰ্ড আমাৰ কথিত ভাষাত কাঠ বাকলা বুলি কয় আৰু এইখন আৰ্মিৰ গাড়ী বনাইছিলোঁ আৰু এইটো চাওক নাঙলৰ নিচিনা কিবা এইটো ৰছী এইখন চাওক চব দি দিছোঁ যি লাগে এখন গাড়ীত আৰ্মিৰ চব দিছোঁ এইখন কোঠাৰ এখন আছে এখন বেলচা এখন আছে খুলিব পাৰি খুলি দিব পাৰি আৰু এইটো হৈছে ফায়াৰৰ চব বন্ধুসকল চব বনাইছোঁ এইখন হৈছে কোঠাৰ খুলিব পাৰি এনেকুৱা বনাইছোঁ আৰু তাৰপিছত আৰু এইখন হৈছে বন্ধুসকল চাইকেল আৰু এইখনো কাৰ্ডবৰ্ডেৰে বনোৱা চাওক আৰু তাৰপিছত এইখন হৈছে বন্ধুসকল অটো কাৰণ মোৰ আৰুটো চেনেলটোত বনাই দেখাই থাকোঁ যে অটোখন কেনেকৈ বনালোঁ এই চাইকেলখন কেনেকৈ বনালোঁ সকলোবোৰ ইজি প্ৰচেছত মই দেখাই দিওঁ এইখন হৈছে চাওক এখন কণ্টেইনাৰ এখন বনাইছিলোঁ বন্ধুসকল এইবিলাক যিমান আছে বস্তুবিলাক আছে চববিলাক মই দেখাইছোঁ যে কেনেকৈ সহজ পদ্ধতিৰে বনাব পাৰি এনেকুৱা বস্তু আৰু তাৰপিছত বন্ধুসকল এইটো হৈছে কাৰ্বৰেটাৰ ৰয়েল এনফিল্ডৰ কাৰ্বৰেটাৰ মোক দাদা এজনে দিছিলে এইটো মই বনাইছোঁ ৰবট টাইপৰ অলপ বনাই দিলোঁ কিবা চব বন্ধুসকল আৰু এইফালেদি পইচা যদি আমি সোমাই দিওঁ পইচাটো ইয়াত সোমাই যায় আৰু ইয়াত জমা হৈ থাকে বাকচটোত এইখন দৰ্জা তো বন্ধুসকল মোৰ বস্তুবিলাক দেখিলে আৰু এটা বস্তু এটা আছে আৰু বহুত এনেকুৱা বস্তু আছিলে যোনবিলাক কিছুমান বস্তু মোৰ বৰপেটাৰ ঘৰতো আছে আৰু কিছুমান বহুত বিক্ৰী কৰিলোঁ আৰু কিছুমান কাগজৰ বস্তু আছে মই সৰু ল'ৰাবিলাকক কিছুমান গিফ্ট দি দিলোঁ আৰু মোৰ প্ৰজেক্ট চলি আছে আৰু বহুত কিবা প্ৰজেক্ট মই বনাই আছোঁ সেইবিলাক এতিয়ালৈকে হোৱা নাই আৰু লাহে লাহে সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এটা স্পেচিয়েল বস্তু দেখুৱাবলৈ মানে দেখাম আৰু আপোনালোকে এই বস্তুটো দেখি কিনে বহুত ভাল পাব তো বোলক সেই স্পেচিয়েল বস্তুটো চাওক তো বন্ধুসকল এই যে কাপোৰখন দেখিছে ইয়াৰ ভিতৰতে স্পেচিয়েল বস্তুটো আছে আৰু কি হ'ব পাৰে আপোনালোকে অলপমান ভাবকচোন কি হ'ব পাৰে আৰু স্পেচিয়েলটো বস্তুটো হৈছে মই বন্ধুসকল আপোনালোকক দেখুৱাই আছোঁ আৰু বহুত ভাল পাব আপোনালোকে এই স্পেচিয়েল বস্তুটো চাই কিনে তো বন্ধুসকল 1 2 3 তো বন্ধুসকল চাওক এইটো হৈছে স্পেচিয়েল বস্তু চাওক বন্ধুসকল এইটো হৈছে ৰাম মন্দিৰ
আৰু ইয়াত এখন ফ্লেগ থাকে সেই ফ্লেগখন তাত ভিতৰত আছে মোৰ এতিয়া দিয়া নাই আৰু এই ৰাম মন্দিৰটো বন্ধুসকল কেনেকৈ বনালোঁ মই সকলোবোৰ আপোনালোকে দেখা পাব মোৰ আৰ্টৰ চেনেলটোত চাওক বন্ধুসকল জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ ৰাম মন্দিৰটো অলপমান তো বন্ধুসকল এইবিলাক কাম অলপ চলপ কৰি থাকোঁ আৰু কিছুমানে অলপ উৎসাহ দিয়ে আৰু ভাল লাগে আৰু মোৰ যিহেতুকে এইবিলাক কাম কৰি কিনে মই সৰুৰ পৰাই বহুত ভাল পাওঁ সেইকাৰণে এইবিলাক কামত যদি মই পইচা নাপাওঁ তথাপিও মই কৰি কিনে ভাল পাওঁ তো বন্ধুসকল মোৰ এটা প্ৰথমতে আৰ্টৰ চেনেল এটা আছিলে এই চেনেলটোৰ আগতে 2 বছৰমান আগতে আৰ্টৰ চেনেল এটা খুলিছিলোঁ মই আৰু সেই চেনেলটোত মোৰ মনিটাইজ হৈ গৈছিলে কিন্তু আজি 7 মাহমান আগতে মোৰ ইউটিউবে এই চেনেলটো ডিলিট কৰি দিছে বহুত মিল চেল কৰিলোঁ কিন্তু ইউটিউবে মই সেইটো ৰিটাৰ্ণ নিদিলে আৰু বহুত বেয়া লাগিছিলে আৰু সেইকাৰণে মই এটা নতুন আৰ্টৰ চেনেল খুলিলোঁ আৰু তাত এতিয়া 750 মান ছাবস্ক্ৰাইবাৰ হৈ গৈছে 6 মাহমান হ'ল এই চেনেলটো খুলিবৰ কাৰণে তো বন্ধুসকল যদি আপোনালোকে মোৰ এনেকুৱা বস্তুবিলাক কেনেকৈ বনাওঁ চাব ইচ্ছা আছে তেতিয়াহ'লে এই আৰ্ট এণ্ড ক্ৰাফ্ট চেনেলটোত গৈ কিনে চাব পাৰিব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ এই ব্লগ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বাই বাই